5 এপ্ৰিলত পালন কৰা হয় ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস। এই দিৱসটোনো কি, ই কিয় অতি গুৰুত্বপূৰ্ণ ইত্যাদি সকলোখিনি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তেন্তে আহকচোন ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱসৰ বিষয়ে কিছু কথা জানো। পাঁচ এপ্ৰিল ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস। ভাৰতত প্ৰতি বছৰে 5 এপ্ৰিলৰ দিনটো ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস পালন কৰা হয়। 1964 চনৰ 5 এপ্ৰিলত ভাৰতৰ প্ৰথমখন জাহাজ SS লয়েল্টীয়ে ব্ৰিটেইন অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। গতিকে ভাৰতৰ জাহাজ সেৱাৰ ক্ষেত্ৰত উক্ত দিনটো আছিল এটা সোণালী দিন, কিয়নো সমুদ্ৰই আৱৰি ৰখা এখন দেশ হিচাপে ভাৰতত জাহাজ সেৱাৰ বিশেষ গুৰুত্ব আছে। ক্ৰমে ভাৰতে জল পৰিবহণত যথেষ্ট বিকাশ লাভ কৰে। ভাৰতৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত জল পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণ অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱসত জল পৰিবহণৰ গুৰুত্ব তথা বিকাশ সম্পৰ্কে আলোকপাত কৰা হয়। ধন্যবাদ।